লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ হৈতে সুপাৰহিটছ 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে নলবাৰীৰ পৰা ৰিহানে, আৰু তেওঁ নিজৰ ষ্টৰীৰ নাম দিছে আধৰুৱা এটি প্ৰণয়ে। চাহক আজি শুনো ৰিহানৰ ষ্টৰী। নমস্কাৰ পাহিবা, মোৰ নাম ৰিহান আৰু ঘৰ নলবাৰী। চিঠি লিখাৰ অভ্যাস যে ইমান নাই, তথাপিও এটা সামান্য প্ৰয়াস। এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত। আগৰ প্ৰেয়সীক পাহৰিবলৈ নিজকে বহুত অনলাইন এপছত ব্যস্ত ৰাখিছিলোঁ, আৰু সেয়া মোৰ সফল প্ৰয়াস আছিল সৌভাগ্যক্ৰমে। আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ যে তাইয়ে মোৰ প্ৰথম আৰু অন্তিম প্ৰেম। যি কি নহওক, তাৰ ভিতৰত এটা এপ আছিল ষ্ট্ৰীম মেকাৰ, যিটো মই এদিন এটা ফেচবুক এডত পাইছিলোঁ। বহুতো নজনা কিন্তু নিজৰ ওচৰৰ মানুহ লগ পালোঁ তাত। তাৰ ভিতৰত অন্যতম আছিলে মোৰ বেষ্টেষ্ট ফ্ৰেণ্ড ৰিয়া। পেছাত তাই এজনী ডক্টৰ, গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰেক্টিছ কৰি আছে। ক'বলৈ গ'লে তাই এজনী খুব খোলা মনৰ ছোৱালী, লগতে খুব উৎপতীয়া স্বভাৱৰ। মনত কোনো পাপ নাথাকে। হাজাৰ দুখতো হাঁহি থকা আছিল মোৰ ৰিয়া। যিকোনো সুখ বা দুখৰ মুহূৰ্তত মই সদায় তাইক পাওঁ, আৰু মাজে মাজে পাহৰি যাওঁ তাই যে এজনী ছোৱালী। কাৰণ আমি দুয়ো যিকোনো কথা শ্বেয়াৰ কৰিব পাৰোঁ বিনা কোনো শংকাই। স্বাভাৱিকতেই আমাৰ কথাবোৰ ভিডিঅ' কলতে হৈছিলে। তাইৰ বয়ফ্ৰেণ্ডেও মোক চিনি পাইছিল আৰু আমাৰ বন্ধুত্বক সন্মান কৰিছিল, আৰু সেইবাবে নেদেখাজনৰ ওচৰত মই কৃতজ্ঞ। সেইদিনা মোৰ ছিনিয়ৰজনক মাতষাৰ দি অফিচৰ পৰা বিদায় ল'লোঁ। চহৰৰ মাজেদি তীব্ৰ গতিত বাইক চলাই গৈ আছোঁ। দিনটোত ভীষণ ৱৰ্কলোড পৰাৰ পাছতো সেইদিনা দেখোন মনটো কিবা মুকলি মুকলি লাগি আছিল। ব্যস্ত নগৰীৰ ব্যস্ত ট্ৰাফিকেও মনলৈ কোনো আমনি ভাৱ আনিব পৰা নাছিল। ফ্ৰেছ হৈ উঠি মোৰ ৰুমত সোমালোঁ মায়ে দিয়া চাহকাপ লৈ। এনেতে ৰিয়াৰ ভিডিঅ' কল আহিলে হোৱাটছএপত, আৰু মই ৰিচিভ কৰিলোঁ। কোৱা। শুনা না, মোৰ নহয় কাইলৈ বিয়াত কোনযোৰ কাপোৰ লওঁ নো? মই ডিচাইড কৰিব পৰা নাই, প্লিজ হেল্প কৰি দিয়া। যিহেতু চেপ্টাৰত যে মই একদম বেয়া দেই, তুমি কোনযোৰ কাপোৰ পিন্ধিবা মই কেনেকৈ ডিচাইড কৰিম বাৰু? আৰে এবাৰতো হেল্প কৰি দিব পাৰা। এনে অলগদ্ধ ফ্ৰেণ্ড পালোঁ, বয়ফ্ৰেণ্ডটো এটা একো ক'ব নোৱাৰে। হ'ব দিলে, তোমাক এনেকুৱা এটা বয়ফ্ৰেণ্ড নিকামা বয়ফ্ৰেণ্ড এটা চাই দিব লাগিব যিয়ে অকল তোমাৰ কাপোৰ দিনটো চইচ কৰি থাকিব। বেছি মানে ন তোমালোকৰ? গাৰ্লফ্ৰেণ্ড এজনী হ'লে গম পাবা ৰ'বা। নালাগে মোক গাৰ্লফ্ৰেণ্ড, আৰু বিশেষকৈ এনেকুৱা গাৰ্লফ্ৰেণ্ড নালাগে যিয়ে মোক এনিটাইম কাপোৰ চাই থাকিব দিয়ে। হৈছে আৰু এনেতে কথাৰ মাজতে কোনোবা এজনী ছোৱালী তাইৰ কাষত আহি থিয় দিলে আৰু কিবা মেকআপৰ কথা পাতিবলৈ ধৰিলে। মোক ভাল দেখা হৈছে নে নাই নিজৰ স্ক্ৰীণখন ডাঙৰ কৰি চাবলৈ চেষ্টা কৰিছিলোঁ। হাত দুখন ফণী কৰি মূৰৰ চুলিখিনিত ঠিক কৰিবলৈ ধৰিলোঁ। ভাবিলোঁ চাগে কোনোবা ধুনীয়া ছোৱালী এজনী হ'ব। ছোৱালীজনী কেমেৰাৰ ফ্ৰণ্টত অহা নাছিলে। মোৰো তাইক চাবলৈ মনটো খুব উগুল থুগুল লাগিছিল, আৰু ভাগ্যই নিশ্চিতভাৱে মোৰ কথাই শুনিলে। ৰিয়াই তাইক দেখুৱাই দিলে, এইজনী মোৰ কাজিন হয়। মই হাই দিলোঁ আৰু তাইও হাই ক'লে। হাই হাই, কেনেকুৱা? ভাল ভাল ভাল। তোমাৰ নাম? মোৰ ৰিয়া শৰ্মা। ৰিয়া, এক মিনিট, ফোন এটা আহিছে দেই। অ'কে। বাকী একো কথা কোৱা নহ'ল। সেইখিনিতেই তাইৰ ফোনটো ৰিং কৰিছিল, সেইবাবে তাই পাছত কথা পাতিম বুলি গুচি গ'ল। আৰু এয়াই আছিল তাইৰ লগত মোৰ প্ৰথম দেখা আৰু কথোপকথন। আৰু মুখ দেখিলেই গম পায় যে গাম্ভীৰ্যতা থকা ছোৱালী, আৰু লগতে সিমানেই ধুনীয়া। আৰু আৰম্ভণি এয়াই আছিল। জানিব পাৰিছিলোঁ তাই হেনো কেইদিনমান ৰিয়াহঁতৰ ঘৰতে থাকিব বিয়াৰ কাৰণে, আৰু মোৰ ভাল লাগি আহিছিল। কিন্তু কি লাভ? তাইৰ নাম যিয়েই নহওক, আমাৰ ধৰ্মটো বেলেগ বেলেগ। আৰু মন আৰু মগজুত মই নিজেই হেঙাৰ আছিলোঁ যে এই প্ৰেমৰ যুদ্ধত কেতিয়াও নিজক অৱতৰণ কৰিব নোৱাৰোঁ। কিন্তু ভবামতে সকলোবোৰ নহয়। চ' আজি আমি শুনি গৈ থাকিম ৰিহানৰ লাভ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে। এক সুন্দৰ ষ্টৰী। 93.5 ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ হৈতে। ৱেলকাম বেক এণ্ড ছুপাৰহিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি লাভ ষ্টৰীত আধৰুৱা এটি প্ৰণয়ে, ৰিহানৰ লাভ ষ্টৰী। আগলৈ তেওঁ লিখিছে, দুদিনমান তেনেকৈয়ে ৰিয়াৰ ভিডিঅ' কলত তাইক দেখি থাকিলোঁ, আৰু এটা কথা গম পালোঁ যে তাইও মোক ন'টিছ কৰিবলৈ লৈছে। যদিও ৰিয়া আৰু মই
ইমান খোলা আছিলোঁ তাইক এইখিনি কথা ক'ব পৰা নাছিলোঁ আৰু ধৈৰ্যৰ বান্ধ ভাগি এদিনাখন ৰিয়াক মোৰ মনৰ কোঠালিত জোৰেৰে বান্ধি থকা কথাখিনি প্ৰকাশ কৰিলোঁ ৰিয়াক মই কল কৰিলোঁ কি কৰি আছা এই আছো কোৱা কথা এটা কি হৈছে ইমান ষ্টেমাৰ কৰিছা নহয় তোমাৰ যে কাজিনজনী সেইদিনা আছিল যে পৰি পৰি কি হ'ল পৰিৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিম নি কথাটো বেলেগহে মানে তেনেকুৱা একো নহয় জাষ্ট এনেই আৰু এই ৰবা তাই মোৰ ওচৰতে আছে তুমিয়ে কথা পাতি লোৱা আছে নি লোৱা মই একো ক'বলৈ নাপাওঁতে ৰিয়াই পৰিক মাতি দিলে আৰু ফোনটো তাইক দিলে হাই সৰি সেইদিনাখন ফোন আহি গ'ল সেইকাৰণে ভালকে কথা পাতিব নাপালোঁ একো নাই ইটছ অ'কে কি খবৰ আছো তোমাৰ আছো তোমাৰ নামটো কি মোৰ সেইদিনা সোধাও নহ'ল কি ৰিয়া কোৱা নাই নেকি নাই কোৱা নাই নামটো কি কৰা বাই দ্য ৱে কি কৰা তুমি গুৱাহাটীৰ প্ৰাইভেট কোম্পানী এটাত ইঞ্জিনিয়াৰ হয় অ'কে আৰু নামটো মোৰ ৰিহান আহমেদ বাকী চব ঠিকে আছে ঠিক আছে হ'ব পিছত কথা পাতিম ঠিক আছে মই দেখিব পাৰিছোঁ তাইৰ তৎক্ষণাৎভাৱে মুখখনিৰ সেই উজ্জ্বলতা নোহোৱা হৈ গৈছিল তথাপিও কওঁ নকওঁকৈ কিছু কথা কৈ সমাপ্ত কৰি আকৌ ৰিয়াক ফোনটো দি দিলে সেইটোৱে কি বুজালে বাৰু তাইৰো মোৰ প্ৰতি আকৰ্ষণ আহিছিল নেকি নে অইন কিবা এনেবোৰ কথাই বহুত বিভ্ৰান্তিত পেলালে মোক মনত এটা কথাই আমনি কৰি আছিল তাই চাগে আৰু কথা নাপাতে মোৰ লগত নাই শপত খাইছোঁ আৰু প্ৰেমত নপৰোঁ মই লগালগ মন মগজুৰ পৰা তাইক উলিয়াই পেলোৱাৰ বিফল প্ৰয়াস ফেচবুকত লাগি গ'লোঁ বিভিন্ন ছোৱালীৰ লগত কথা পাতিবলৈ লেপটপত ৱেব ছিৰিজবোৰ ডাউনলোড কৰি চাবলৈ আৰম্ভ কৰিলোঁ আৰু যে বহুত কিবাকিবি কৰি নিজক ব্যস্ত ৰাখিলোঁ মন আৰু মগজুৰ এক তয়াময়া ৰণ কল্পনা আৰু দিঠকৰ দুমোজাত নিজকে দিঠকৰ পক্ষত থিয় কৰাইছোঁ দুদিনলৈ প্ৰিয়াৰ লগতো কণ্টেক্ট কৰা নাই আৰু ব্যস্ত হৈ পৰিলোঁ UPSC চিভিল ছাৰ্ভিচ প্ৰিলিমছ এক্সামৰ বাবে চ' নিজৰ ৰিলিজনৰ কথা ডিছক্ল'জ কৰাৰ লগালগ অট'মেটিকেলি এটা ডিষ্টেঞ্চ আহি গৈছে পৰি আৰু ৰিহানৰ মাজত সেয়া যদিও বিচৰা নাছিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত দে হেড টু বিকজ ৱেন ৰিয়েলিটি হিটছ ইউ ইট হিটছ ইউ ৰিয়েলি বেড আৰু সেয়াই হ'ল ৰিহান আৰু পৰিৰ ক্ষেত্ৰত আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক 93.5 Red FM বজাতে ৰহো Red FM Love Story RJ পাহিৰ হৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহিৰ আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story শুনি আছোঁ ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে আগলৈ তেওঁ লিখিছে অইন দিনাৰ দৰে সেইদিনাখনো ব্যস্ততাৰে দিনৰ আৰম্ভণি হ'ল গধূলি পৰত ঘৰ পালোহি আৰু মনৰ অৱস্থাও ঠিক আগৰ নিচিনা স্বাভাৱিক নাছিল চাগে তাইৰ অনুপস্থিতিয়ে মোক আমনি কৰিব ল'লে এনেতে হঠাৎ ৰিয়াৰ মেছেজ আহিল হেল্ল' এই মই মেছেজ কৰি দিব নোৱাৰোঁ দেই আৰু বিশেষকৈ এইবোৰ কথা মেছেজত কয় নি ধত কি সুধিছিলে মোৰ কথা জাষ্ট সুধিছে আৰু কেইদিনমান তোমাৰ খবৰ নাই সেইকাৰণে সুধিছে আৰু ক'ত আছা এনেই এনেকৈ সুধিছিলে নে আৰু কিবা এনেই সুধিছিলে আৰু কি ক'ম নোকোৱা কথাটো কওঁ নেকি কিবাটো সুধিব এটা লাইন কৈ কোনোবাই থৰি নাই কথাটো শেষ কৰি সুধিছে আৰু তুমি ক'ত আছা কোৱা আৰু তুমি ক'ত আছা কি খবৰ সেই সুধিছে আৰু নাই ইয়াতে আছো মোৰ বিৰাট ভাল খবৰ ক'লা না ৰাম এইটো আৰু কি সুধিছিলে সুধিছে উলিয়াব লাগে ন কিবা কথা কৈ উলিয়াই দিব সুধিছে কেজি ভাত খোৱা ক'ত কোনখন মটৰচাইকেল চলাই পেলাই কলেজলৈ যোৱা চব সুধিছে হ'ল হ'ব বাই থোৱা মুখত হাঁহি বিৰিঙি আহিল বহুত দিন ৰ'দত শুকাই পানীৰ বাবে কান্দি থকা ঘাঁহনি ডৰাত প্ৰাণ দিবলৈ যেন এজাক বৰষুণ আহিল সেউজীয়াৰে মোৰ পৃথিৱীখন শুৱনি কৰিবলৈ ৰিয়াই মোৰ মনৰ অৱস্থা ধৰিব পাৰিছিলে আৰু এটা কথা একো নোকোৱাকৈ ৰিয়া যেনেকৈ মোৰ মনৰ কথাবোৰ উপলব্ধি কৰিছিল সেইবোৰ যেন সঁচাকৈ শলাগিব লাগিব যেতিয়া ভাগ্য থাকে তেতিয়াহে এনেকুৱা এজনী বান্ধৱী জীৱনলৈ আহে মই নাজানো মই ৰিয়াৰ বন্ধুৰ যোগ্য হয় নে নহয় কিন্তু তাই মোৰ যোগ্যৰো ওপৰত আৰু ৰিয়াই তাইক মাতি আনি ফোনটো তাইক দিলে হাই ৰিহান কি খবৰ আছো আৰু ঠিক ঠাক কি দুদিনমান গায়ব হৈ গ'লা যে তুমি একদম নোহোৱাই হৈ গ'লা নাই অলপ প্ৰেছাৰ আছিলে অফিচৰ আৰু মই চিভিল ছাৰ্ভিচ প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো চিভিল ছাৰ্ভিচ বেলেগ চুকা দেখোন বেলেগ চুকা নহয় এটা মোৰ ছেকেণ্ড এটেম্প হ'লতো হ'লেও দিয়াচোন এটেম্প কৰিছা যে মইতো এইবোৰ ভাবিলে কৃষ্ণ এইবোৰ যে মই পঢ়িবই নোৱাৰো কিতাপবোৰ দেখিলে মোৰ মূৰটো ঘূৰাই যায় আপুনি কি হয় মইহে জানো একো হ'লেও দিয়াচোন এইবাৰ হৈ যাব ক্লিয়াৰ আই এম চিয়'ৰ
বাৰু তুমি ক'লা ভাল লাগিলে উইচ কৰিলা অল দ্য বেষ্ট থেংক ইউ আৰু আমিতো ফ্ৰেণ্ড ন এতিয়া অফ কোৰ্স উই আৰ গুড ফ্ৰেণ্ডছ নাও না ইয়েছ অফ কোৰ্স তোমাৰ নাম্বাৰটো মই ল'ব পাৰোঁ তেতিয়াহ'লে অলপ ৱেইট কৰা মই দিম দিয়া নাম্বাৰ পালো নহয় লাষ্টটো ইয়াতে হ'ব ঠিক নিজৰেই লাজ লাগিছিল চে ইমান জল্দিনো কোনোবাই নম্বৰ খোজেনে কি বুলিবা ভাবিছে তাই নাজানো পাহিবা কিয় এনেকুৱা হ'ল যে ভাল লগা আৰু বেয়া লগাৰ দুমুজাত মোৰ মনটো ভাল লগাৰ ফালে ঢাপলি মেলিলে কথা এটা কিন্তু সঁচা যে ল'ৰা মানুহৰ প্ৰেম হ'বলৈ হ'লে খুব কম সময়ৰ প্ৰয়োজন আৰু অৰ্থহীন যদিও তাইলৈ থকা আকৰ্ষণ প্ৰেমলৈ ৰূপান্তৰিত হ'ল মোৰ প্ৰতিটো কাহিনীৰ মুখ্য চৰিত্ৰ হৈ পৰিছিল তাই মই জানো এই প্ৰেমত প্ৰাপ্তি কোনোফালেই নাই কিন্তু চাগে মই স্বাৰ্থপৰ হৈ গৈছিলোঁ নিজৰ খন্তেকীয়া শান্তিৰ বাবে এনেকৈ কোৱা হয় যে when a boy loves a girl the whole world knows about this except the girl লাহে লাহে মোৰ বন্ধুবোৰেও গম পাইছিলে যে মই প্ৰেমত পৰিছোঁ আৰু ছোৱালীজনী মোৰ সহধৰ্মী নাছিল তথাপিও সিহঁতে আশ্বাস দিছিল মোক আগবাঢ়িবলৈ কেতিয়াবা এনেকুৱা হয় ন উই আৰ হেল্পলেছ মানে চব জানি বুজিও আমি যেন সেই কামটোৰ পিনেই বা সেই বস্তুটোৰ পিনেই আগুৱাই গৈ থাকোঁ ইটছ লাইক আ বণ্ড ডেট ইউ কেন নট ব্ৰেক অলদো ইউ ন' ডেট বণ্ড ইজ ৰিয়েলি ৰিয়েলি বেড বা একদম আপোনাৰ বাবে ঠিক নহয় বা হয়তো আপোনাক কষ্ট দিব শেষত আপুনি কান্দিব লাগিব বাট ষ্টিল এই খন্তেকীয়া সুখটিৰ কাৰণে যেন আমি চিৰজীৱনৰ দুখখন ল'বলৈ সাজু হয়নে আৰু ঠিক সেইটোৱে হৈছে ৰিহানৰ ক্ষেত্ৰত এই খন্তেকীয়া সুখখিনিৰ বাবে তেওঁ গোটেই জীৱন দুখত থাকিবলৈও সাজু চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Pahir সৈতে Super Hits 93.5 Red FM and welcome back to the show Red FM Love Story আজি শুনি আছো ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয় আগলৈ তেওঁ লিখিছে প্ৰতিটো দিনৰ প্ৰতিটো সন্ধিয়া অতি মৰমৰ যদি সেই সন্ধিয়াত প্ৰিয়জন কাষত থাকে সেই সন্ধিয়া হৈ পৰে আৰু ৰঙীন মৰমৰ আৰু হেপাহৰ তাইতো মোৰ মনৰ আপোন হৈ পৰিছিল একো নকৰাকৈ এনেকৈ সম্পূৰ্ণ এসপ্তাহ তাইৰ লগত ফৰ্মেলি কথা পাতিলোঁ ৰিয়াৰ কলৰ সুযোগ লৈ আৰু সেইদিনাখন তাই মাত দিলে সেয়াই আৰু বুজি পালা সেইখিনিকে ক'বলৈ মানে আমাৰ কাজিয়া লাগিছিলে আৰু তাইৰ আৰু মোৰ আচলতে কাজিন যে অলপমান ফাইদাটো বেছি মই উঠাওঁ হ'ব পিছে এটা কথা মেইন কথাটো কৈ দিওঁ কাইলৈ ইয়াৰ পৰা যামগৈ মই যিহেতু বিয়া শেষ তো মই যাব লাগিব বাপচ ঘৰ কিন্তু তোমাৰ লগত কথা পাতি বহুত ভাল লাগিলে চিনাকি হৈ বহুত ভাল লাগিলে মোৰ ভাল লাগিলে আৰু কথা পাতিবলৈ মন যাব কিন্তু তুমি মোক নাম্বাৰটো দিয়া নাই নালাগে তুমি এটা কাম কৰিব পাৰা মোৰ স্নেপচেটৰ আইডিটো লৈ ল'ব পাৰা যদি বেয়া নোপোৱা তেতিয়া কেতিয়াবা মন গ'লে আমি কথা পাতিব পাৰোঁ ন সেইটো ঠিক আছে তুমি ৰিয়াৰ তাত মোক আইডিটো মেছেজ কৰি দিবা মই তোমাক মেছেজ কৰিম বাৰু ঠিক আছে ভালকে থাকিবা অ'কে আৰু হে অল দ্য বেষ্ট চুকালৰা হ'ব আৰু তুমি ভালকে থাকিবা অ'কে বাই টেক কেয়াৰ আৰু ৰিজাল্ট কিবা ভাল হ'লে প্ৰথম তোমাকে খবৰ জনাম প্লিজ 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 আৰু হ'বই ভাল মই জানো ক্লিয়াৰ কৰিবা ঠিক আছে তেতিয়ালৈকে নাম্বাৰটো পাম বুলি আশা এনেকৈ ফোনটো কাট খাই গ'ল আৰু পিছদিনা কথামতেই তাই গুচি গ'ল কোনো প্ৰতিশ্ৰুতি নাছিল তাত তাই যে মোক কল বা মেছেজ কৰিব 3-4 দিন পাৰ হ'ল কোনো খবৰ নাই বাৰে বাৰে ৰিয়াক সুধিবলৈও ভাল লগা নাছিল চাগে তাই আমনিও পাব আৰু মোৰ হাতত অপেক্ষাৰ বাহিৰে আন কোনো ৰাস্তাও নাছিলে তাৰ মাজতো ৰাতিৰ কোলাত নিজকে চিভিল ছাৰ্ভিচৰ বাবে প্ৰস্তুত কৰাত লাগিব ধৰিলোঁ চাগে তাইৰ চকুত কিবা এটা যোগ্য স্থান পাওঁৱেই ভালেখিনি সময়ৰ বিৰতিৰ পিছত এদিন ৰাতি ঠিক 10:30 বজাত তাইৰ মেছেজ আহিলে একদম বেয়া নাপাবা টেক্সট কৰি বিৰাট বৰ লাগে মোৰ লিখি থাকিবলৈ অশান্তি মই গম পাইছোঁ তোমাৰ ফোনটো দেখিয়ে মই গম পাইছোঁ তুমি লিখি খুব চাগে বেয়া পোৱা বিৰাট আমনি লাগে মোৰ বাকী খবৰ ঠিক ঠাক চলি আছে আৰু প্ৰিপাৰেশ্যন চুকালৰা একো দিন চুকালৰা নহয় চলাই আছোঁ আৰু কি হয় এইটো মানে পঢ়ি আছা পঢ়ি আছিলোঁ এই নিউজ চেনেলছ বিলাকত যে সোধে দিনটোত কেইঘণ্টা পঢ়া তোমাক যদি সোধো দিনটোত কেইঘণ্টা পঢ়া ভালকৈ 1 ঘণ্টা তেতিয়াহ'লেতো তুমি আৰু চোকা বেছি সেইবোৰ কথা বাদ দিয়া সেইবোৰ কথা মই জানো ন মোক কি কোনটো পানীৰ মাছ আছে আৰু যদি ক্লিয়াৰ হয় তেতিয়াহ'লে মোক কিন্তু পাৰ্টি দিব লাগিব চিয়ৰ দিম কিয় নিদিম তুমি আহিব লাগিব ন সেইটোতো অবভিয়াছ কথা পিছে ৰন্ধা বঢ়া কোনে কৰে ৰন্ধা বঢ়া মোৰ লাগিব অলপমান প্ৰায় মই কৰোঁ আৰু অফিচ আৰু পঢ়া কেনেকৈ মিলাইছা তেনেকৈ তুমি বম চোকা কিন্তু দেই থোৱা আৰু তোমাৰ বেছি অকল কামুৰি আৰু আমাৰ দৈনিক
কথা পতাৰ ধাৰাবাহিকতা আৰম্ভ হ'ল অনৰ্গল পাতি যায় মোৰ লগত কথাবোৰ মোক গান গাই শুনায় অৱশ্যে গানো ভালেই গাইছিল কৈ যায় কেনেকৈ তাইৰ ঘৰৰ আটাইতকৈ বিশ্বাসী ছোৱালী তাইৰ কিমান হেঁপাহ জীৱনৰ পৰা কিবা এটা কৰি দেখুৱাবলৈ আৰু দিনটোত হৈ যোৱা ঘটনা এফালৰ পৰা বিৱৰণ যেন বহুত বিশ্বাসত লৈ পেলালে মোক আৰু নেদেখাজনৰ ওচৰত এয়াই প্ৰাৰ্থনা মোৰ প্ৰতি থকা বিশ্বাস যেন মই অটুট ৰাখিব পাৰোঁ চিৰকাললৈ আৰু মই শুনি যাওঁ তাইৰ কথাবোৰ মোৰ প্ৰিয় গানবোৰৰ দৰে য'ত বিৰক্তিৰ শব্দটোৰ কোনো অস্তিত্ব নাছিল আৰু 1-2 ঘণ্টা কথা পাতি মোক পঢ়িবলৈ দি তাই কলটো সামৰে তাই পলিটিকেল ছায়েন্সৰ ছাত্ৰী আছিল বাবে মোক বহুত সহায়ো কৰিছিল আৰু মই তাইৰ পাগল প্ৰেমিক গোটেই দিনটোৰ ভাগৰ সকলো শেষ হৈ তাইৰ লগত হোৱা কথাৰ পিছত আৰু মই বাস্তৱিকতাত ঘূৰি আহি তাইক প্ৰেৰণা হিচাপে লৈ মোৰ প্ৰস্তুতি আৰম্ভ কৰোঁ এনেকৈয়ে দিন গৈ মাহ হ'ল আৰু তাইৰ প্ৰতি থকা ভালপোৱা আৰু সন্মান দিনে প্ৰতিদিনে বাঢ়ি গ'ল এওঁলোকৰ ৰিলেশ্যনশ্বিপটো খুব পিয়ৰ ৰিহান আৰু পৰীৰ আৰু সেয়া ৰিহানৰ এক্সপ্ৰেশ্যনতে গম পোৱা যায় বহুত বেছি ভালপোৱাৰ উপৰিও বহুত বেছি সন্মান আছিল দুয়োজনৰ প্ৰতি চ' এনেকুৱা এটা ৰিলেশ্যনশ্বিপ য'ত এণ্ড নাই এই ৰিলেশ্যনশ্বিপটো আগলৈ গৈ ক'ত শেষ হ'ব বাৰু আপুনিও চাগে জানিব বিচাৰিছে চ' ষ্টে টিউনড এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে সুবহিত 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয় আগলৈ তেওঁ লিখিছে এদিনাখন ৰিয়া আৰু পৰীক ক'লোঁ যে আমি কালি লগ হওঁ আৰু দুয়ো সন্মতি দিলে মনত খুব ফূৰ্তি যে কালি সেই জোনটোক মই ওচৰৰ পৰা চাম নিজৰ মুখখন গাটো যে কিমান বাৰ আইনাখনত চাইছিলোঁ মই খুব খং উঠে মোৰ মেদবহুল শৰীৰটোৰ প্ৰতি আগৰ প্ৰেম বিফলতাৰ পিছৰে পৰা নিজৰ মুখখন শৰীৰটোৰ প্ৰতি অলপো যত্ন লোৱা নাই কাৰণ যিজনীক ভাল দেখিবলৈ প্ৰয়াস আছিল তেওঁতো এতিয়া বেলেগৰ হ'ল কিন্তু আজি 1.5 বছৰৰ মূৰত আকৌ নিজকে ধুনীয়া কৰিবৰ চেষ্টা কৰিছোঁ অৰ্থহীন যদিও স্বাভাৱিকতে এনেকুৱা পৰিস্থিতিত আহিবলগীয়া কিছুমান অবান্তৰ কথাই মোক ব্যতিব্যস্ত কৰি তুলিলে টোপনি নাহিল সেইদিনা ৰাতি লাহে লাহে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে আহি মোৰ মুখখন চুমিলে বিচনাৰ পৰা উঠি খিৰিকীখন মেলিলোঁ ৰাতিপুৱাৰ শীতল বতাহজাকে মোক চুই গ'ল কাণত ভাহি অহা চৰাই চিৰিকটিৰ মাত সেইদিনা যেন নতুনকৈ অনুভৱ কৰিছোঁ সকলোবোৰ বস্তু কিয় ইমান ধুনীয়া হৈ পৰিল জানো গাটো ধুই মোৰ প্ৰিয় ৰঙৰ শ্বাৰ্টটো আৰু জিন্স এটা পিন্ধিলোঁ পাৰফিউম চাগৈ বেছিকৈয়ে সানিলোঁ কাৰণ নিজৰে হাঁচি বেছি আহিছিল যথাসময়ত মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ গুৱাহাটী অভিমুখে আৰু সিহঁতে কোৱা ঠাইত গৈ ৰৈ থাকিলোঁ প্ৰায় আধা ঘণ্টা অপেক্ষাৰ পিছত সিহঁত আহি মোৰ গাড়ীৰ পিছত থিয় দিলে ৰিয়াৰ লগতে কথা হ'ল অকল গাড়ীত তাই মোৰ ঠিক পিছৰ ছিটটোত বহিছিল সেইকাৰণে দেখা পোৱাটো অলপ অসুবিধা হৈছিল মনত যে কিমান কথাৰ কৌতূহল তাইক মই হেণ্ডশ্বেক কৰিম নে মাতিম নে দূৰৰ পৰা কেৱল চাই হাঁহিম এনেকৈ আমি চিটি চেণ্টাৰত সোমালোঁ আৰু মই তাইক গাড়ীৰ পৰা নামি প্ৰথমবাৰলৈ চালোঁ এইজনীয়ে আছিল মোৰ সপোন কলা কুৰ্তা এটা পিন্ধিছিল মুখত সামান্য মেকআপ চকুত অলপ অলপ কাজল ফটোত যিমান ধুনীয়া তাতোকৈ বেছি ধুনীয়া বাস্তৱত বুকুখনৰ ধপধপনিটো আগতকৈ বাঢ়িছে তাই যিমানেই ওচৰ চাপিছে আৰু আমি ভিতৰত সোমালোঁ আৰু চিজলাৰ্ছ খাবলৈ ৰেষ্টুৰেণ্টত বহিলোঁ ৰিয়াই চিজলাৰ্ছ ভাল পায় সেইবাবে সকলোৰে বাবে চিজলাৰ অৰ্ডাৰ দিলে বহুতো কথা পাতিলোঁ মাজে মাজে হাঁহি পৰোঁ সেইখিনি টাইম বেকাবেকিকৈ তাইলৈ চালোঁ কিয় জানো হিয়াখন হাত পৰি গ'ল বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব খুজিছোঁ নাজানো কিয় তাইৰ মুখখন নোচোৱাকৈ নোৱাৰিলোঁ আকৌ সেই সোণালী ক্ষণ আহি পৰিল উফ তাইৰ হাঁহিটো যে কি কম কি কথাত নাজানো তাই হাঁহিত ফাটি পৰিছিল ফোনটোলৈ চাই বুকুখন দূৰ দূৰ কঁপিব ধৰিলে মই আৰ চকুৰে তাইকেই চাই থাকিলোঁ কি হৈছে বাৰু মোৰ কিয় ইমান আকৰ্ষণ কি নাম ইয়াৰ প্ৰেম আন্তৰিকতা নে আন কিবা কিয় মই তাইৰ প্ৰতি ইমান দুৰ্বল হৈ গৈছোঁ অৱশেষত খোৱাও হ'ল আমাৰ আৰু ঠিক 3 মান বাজিছে গধূলি হ'বলৈ দেৰি আছে বাবে
প্ৰিয়াই ক'লে বোলা কলাক্ষেত্ৰলৈ যাওঁ আৰু মোৰ না ক'বলৈনো কোনো কথাই নাছিলে কাৰণ যিমান সময় মই তাইৰ লগত কটাব বিচাৰোঁ সিমানেই কম হয় আৰু ঘূৰি ফুৰি আহি সিহঁতৰ ঠাইত নমাই মই ঘৰমুৱা হ'লোঁ চ' ৰিহান ৰিয়া আৰু পৰি লগ পালে আৰু লগ পোৱাৰ পিছত ৰিহানৰ ফিলিংছ আৰু বেছিহে ষ্ট্ৰং হৈ পৰিছে ৱেল ইমান চুইট বিউটিফুল এণ্ড ৰেচপেক্টফুল ষ্টৰী এটা এই ষ্টৰীটো যদি আধাতে শেষ হয় বা আধৰুৱা হয় খুব বেছি বেয়া লাগিব হয়নে চ' অন্তিম পৰ্যায়ত কি হ'ব জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহো Red FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহিত শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আজি শুনি আছোঁ ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয় আগলৈ তেওঁ লিখিছে গুৱাহাটীৰ পৰা ঘৰ আহি পোৱাৰ পিছত পৰিৰ কল আহিলে এই কোৱা ঘৰ পালা পালো অকমান টাইম হ'ল ফ্ৰেছেছ হৈ জাষ্ট বহিছো ট্ৰাফিক পাইছিলা নি যাওঁতে অলপ চলপ ইভিনিংটো হয় আজিতো অলপ পঢ়া ক্ষতিও হ'ল চাগে তোমাৰ ন একো নাই এনেই মই পঢ়ি থাকোঁ এনি টাইম যে কথা বাকী তুমি কমফৰ্ট আছিলা একদম দিছ ইজ লাইক ওৱান অফ দ্য বেষ্ট ডে অফ মাই লাইফ বিৰাট ভাল লাগিলে থেংক ইউ মাই প্লেজাৰ চিজলাৰ্ছটো মোৰ ফেভৰেট তো ভাল লাগিলে তুমি ভাল পোৱা বুলি গম পাই ময়ো বেয়া নাপাওঁ বৰ এটা হা কিন্তু তোমাৰ সেই আৰু অলপ কষ্ট হয় নলবাৰীৰ পৰা গুৱাহাটী অহা যোৱাটো ন তোমাৰ স্পেচিয়েল মানুহ লগ পাবলৈ কাৰণে এইকণ কষ্ট সহ্য কৰিব পাৰি আৰু নেকি আৰু নেকি হ'ব পিছে পঢ়া এতিয়া ঠিক আজি দিনটো গ'ল তোমাৰ ৱেষ্ট ঠিক আছে পঢ়ো এতিয়া তুমি থাকিবা ভালকে থাকিবা ঠিক আছে বাই 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 ভাল লাগিল যে তাইও কমফৰ্টেবল আছিলে মোৰ লগত দিন বাগৰিল আৰু চিভিল ছাৰ্ভিচ প্ৰিলিমছ এক্সাম আহিলে মা দেউতাৰ আশীৰ্বাদ লৈ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ সেইদিনাখন পৰি ৰিয়াহঁতৰ ঘৰতে আছিলে আৰু সম্পূৰ্ণ 20 দিন পিছত সেইদিনা ৰাতি সকলো শুবলৈ যোৱাৰ পাছত প্ৰায় 11 মান বজাত ফলাফল ঘোষণা হ'ল মোৰ জীৱনৰ বিশেষ দিন এটা মই সকলোৰে আশীৰ্বাদত কোৱালিফাই কৰিলোঁ যাৰ শ্ৰেয় মই পৰিক দিব বিচাৰোঁ কাৰণ তাই দিয়া উৎসাহতেই মই নিজক প্ৰমাণিত কৰিব পাৰিলোঁ প্ৰথম পৰ্যায়ত মইতো আছিলোঁ এখন চলন্ত গাড়ী আৰু তাই আছিল মোৰ ইন্ধন এইটো হয় যে সকলোতকৈ শ্ৰেয় দিব লাগে নিজৰ মা দেউতাক কিন্তু মই ভাবোঁ মা দেউতাৰ কোনো বিনিময় নাই এই পৃথিৱীত যিমানেই কৃতিত্ব লাভ নকৰোঁ কিয় তেওঁলোকৰ আগত একোৱেই নহয় সেইখিনি সময়ত মোৰ মুখত কেৱল এখনি মুখ পৰি দেৰি নকৰি ৰিয়াক কল কৰিলোঁ হেল্ল' কোৱা কি কৰি আছা এয়া আছিলো ধুনীয়াকে আছা কোৱা ফোনটোত চাৰ্জ আছে আছে কি হ'ল ওচৰত পৰি আছে আছে তোমাৰ ফোনত লাউড স্পীকাৰ অপশ্যনটো আছে নাই বাপৰে কি হৈছে বাৰু কৰি দিয়া লাউড স্পীকাৰ দিয়া কথা পাতিব সময় নাই ন এয়া লাউড লোৱা স্পীকাৰ কৰি দিয়া মোক কাৰণ উশাহটো ছুটি বহুত আৰ্জেণ্ট কথা এটা ক'ব এয়া আছে পৰি লগতে হেল্ল' আছে হেল্ল' 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 আই কি খবৰ এটা ধুনীয়া খবৰ দিব লগা আছে দুইজনীকে মই ক্ৰেক কৰিলোঁ এটা পাৰ্টি ক'ত খাবা এয়া এইটো কিন্তু ডাঙৰ হ'ব লাগিব দেই তাত তুমি নাই চৰি হা কাইলৈ তুমি নাই তাইক মই অকলে হেৰিখতি লগ মই এনেই ফোনটো উঠালো ডিউটি নাই তোমাৰ পেচেণ্ট নাই নেকি লোকৰ পাৰ্টিৰ কাৰণে দুটামান ইমান পাব্লিক চাৰ্ভিচৰ মানুহ হা মেডিকেল যোৱা তুমি ঠিক আছে কৰিম তুমি হেৰি চেণ্ট্ৰেল মল কেইটা বজাত ঠিক আছে ফোন নাম্বাৰটো নিদিয়া মই তাত ৰৈ থাকিম বাৰু হ'ব পিছদিনাখন নিজকে যিমান পাৰি সজাই মেলি আকৌ গুৱাহাটী অভিমুখে যাত্ৰা কৰিলোঁ আৰু যথা সময়ত চেণ্ট্ৰেল মলৰ সন্মুখত ৰৈ আছিলোঁ গাড়ীখন পাৰ্ক কৰি তাইক লগ পালোঁ আৰু মই মাত লগালোঁ এইফালে হাই কংগ্ৰেচুলেশ্যন কিমান ক'বা আৰু থেংক ইউ ছ' মাছ খাবলৈ আহিছোঁ ব'লা ব'লা মোৰ চইচৰ ৰেষ্টুৰেণ্ট তোমাৰ চইছ বহুত বেছি দূৰত নে ওচৰতে এই ওপৰতে ব'লা আৰু বাজেট কিমান তোমাৰ তুমি যিমান খাব পাৰা সঁচা আৰে চেছ আজি তুমি চলিয়ে মিষ্টাৰ আহমেদ আৰু ইমানতে সামৰণি মাৰিলে নাই আৰু কিবা নাই আৰু খাম চুইট লাগিব পিছে এটা কথা ৰেহান প্ৰিলিমছ হৈ গ'ল বাট মেইনছ এতিয়া বেছি ইম্পৰ্টেণ্ট চ' মেইনছৰ কাৰণে ফুল অন ট্ৰাই কৰিবা কিন্তু দেই কৰিম আকৌ তুমি পাৰ্টি খাব লাগিব আকৌ লগ পাব লাগিব হয়তো একদম ক্লিয়াৰ কৰিবই লাগিব তোমাৰ ছাপোৰ্টটো লাগে আৰু মোৰ ছাপোৰ্টটোৰ লগত মোৰ নিচিনা গাধি এজনে আৰে ছাপোৰ্ট কৰিলে এইটো কথা নহয় সেইটো কথা ক'বলৈ বিচৰা নাই মই কৈছোঁ যে কোনোবাই পুছ কৰি থাকিলে বা ইনস্পায়াৰ কৰি থাকিলে গম পাইছানে তাৰমানে মন যায় তাৰমানে কিবা এটা তুমি যদি মোক সদায় যদি কৈ থাকা তুমি পঢ়িছানে তাই গালি ভাবে এতিয়া পঢ়োঁ দেই তাই আছে পঢ়োঁ দে তেনেকুৱা এটা ফিল সেইটো মই পুৰা সেইটোত ভাল মই সেইটো মই কৰি থাকিব পাৰিম ডোণ্ট ৱাৰি বাট ক্লিয়াৰ কৰিব লাগিব
গোটেই লাইফটোৰ কাৰণে কৰি থাকিব পাৰিবা এইটো হে গোটেই লাইফটোৰ কাৰণে চোৱা কথা এটা কওঁ লুকুৱাই নৰখাম কথাখিনি পেটৰ ভিতৰত বাট আই এম ৰিয়েলি ভেৰি চৰি মই তোমাক এইখিনি কথা ক'বলৈ কিবা এটা বিচাৰিছোঁ মই জানো এইটো ইম্পচিবল হয় কোনো কাৰণত পচিবল নহয় আৰু আই মাইট বি ৰং এইখিনি কথা মই কৈ পেলাইছোঁ তোমাৰ আগত মোৰ আচলতে দিনটো ষ্টাৰ্ট হয় তোমাৰ পৰা গম পাইছা শুই উঠিবৰ পৰা তোমাৰ মুখখনেই মনত পৰে মোৰ সময় প্ৰতিটো ক্ষণ তোমাৰ অবিহনে মই আচলতে কটাবই নোৱাৰোঁ তুমি মোৰ অভ্যাস হৈ গৈছা মই তোমাৰ প্ৰেমত পৰিছোঁ বহুত বেয়াকৈ মই জানো আমাৰ ইয়াৰ কোনো ফিউচাৰ নাই আমাৰ ৰিলেশ্যনশ্বিপটো তুমি মোৰ প্ৰেম হ'ব নোৱাৰা ময়ো জানো বাট ক'বও নালাগে বাট মই এইখিনি কথা ভিতৰত থোৱাটো মই এটা ভাল বুলি নাভাবোঁ চ' কৈ দিলোঁ ৰিয়েলি চৰি মই তোমাক হাৰ্ট কৰিছোঁ চাগে বাট মোক কৈ দিছোঁ বেয়া নাপাবা চ' ৰিহানে নিজৰ মনৰ কথাখিনি এক্সপ্ৰেছ কৰিলে ৱেল আপোনাৰো চাগে এটা বেলেগ ধৰণৰ এক্সাইটমেণ্ট আহিছে যে পৰিয়ে কি কয় বা উত্তৰত কি ক'ব হয়নে আই হোপ পৰি একচেপ্টছ দিছ প্ৰপ'জেল এণ্ড দে গেট ইন টু এ ৰিলেশ্যনশ্বিপ বাট সেয়া আমি গম পাম হয়নে নহয় যেতিয়া আগুৱাই গৈ থাকিম আজি চিঠিখনৰ সৈতে 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে আগলৈ তেওঁ লিখিছে সকলো যেন মৌনতা তাই মোৰ কথা শুনি ৰ'ল তাইৰ চকুলো বৈ আহিলে কিয় কান্দিলে তাই মোৰ কোৱাত কিবা ভুল হ'ল নেকি তাইৰ সামান্য দুখে যেন মোৰ সকলো সুখত আন্ধাৰ নমাই আনিব পাৰে সেই কথাটো মই বুজি পালোঁ আই ডিডণ্ট হেভ এনি চইচ কি কৰোঁ কি নকৰোঁ তাইৰ যে চকু পানীখিনি মুচিবলৈও মোৰ অধিকাৰ নাই তথাপিও তাইৰ টেবুলৰ ওপৰত ৰখা হাতখনত মোৰ হাতখন ৰাখি ক্ষমা খুজিলোঁ লুক নেহা আই এম ৰিয়েলি চৰি আই ডিডণ্ট মিন টু হাৰ্ট ইউ প্ৰমিছ আৰু এনেকুৱা কেতিয়াও নকওঁ প্লিজ বেয়া নাপাবা কিন্তু তাই একোৱেই নক'লে শেষত তাই মাতষাৰ দি মোৰ পৰা বিদায় ল'লে পিছলৈ এবাৰো ঘূৰি নাচালে আৰু গধূলি পৰত মই ঘৰ পালোঁ আৰু সেইখিনি সময়তে পৰিয়ে কল কৰিলে হাই হেল্ল' অথনিৰ কাৰণে বেয়া নাপাবা প্লিজ দেই নাই মই একো বেয়া পোৱা নাই বাট তুমি বেয়া নাপাবা মই চাগে ক'ব নালাগিছিলে এইখিনি কথা তুমি হাৰ্ট হৈছে মই গম পাইছোঁ নাই মোক একচুৱেলি ৰিহান মই চাগে তোমাৰ লগত কথা পাতিবই নালাগিছিলে আজি এইটো চিটুৱেশ্যনে নাহিলে হয় আই মিন তোমাৰ নিচিনা ল'ৰা এজন পোৱাটো আচলতে ভাগ্যৰ কথা কিন্তু এতিয়া ভাগ্যক দুখ দিও লাভ নাই বিকজ আমি দুয়ো জানো যে দিছ ইজ নেক্সট টু ইম্পচিবল বাট মই বহুত বেছি লাকি ফিল কৰিছোঁ যে তোমাৰ নিচিনা ল'ৰা এজনক লগ পালোঁ কথা পাতিছোঁ ইমান ভাল তুমি বাট আই গেছ মই বহুত আনফৰ্চুনেট আৰু বহুত আনলাকি যে মই তোমাক ফৰ এভাৰ নাপাম মই চব বুজি পাইছোঁ শুনা মই বহুত বেছি লাকি আচলতে তোমাক পাইছোঁ মোক ইমান ইনস্পায়াৰ কৰিছা মোৰ লাইফটো আগবাঢ়ি যোৱাত তুমি ইমানখিনি সহায় কৰিছা মোক তুমি এজনেই ৰিহান ইউ আৰ দ্য অনলি ওৱান বাট আই থিংক আমি কণ্টেক্ট বন্ধ কৰি দিয়াটো ভাল হ'ব বিকজ মই তোমাৰ কথা নাজানো মই পিছলৈ চাগে কণ্ট্ৰলেই কৰিব নোৱাৰিম এণ্ড বিফৰ ইটছ টু লেট আই থিংক আমি ইয়াতে প্লিজ ইটছ মাই হাম্বল ৰিকুৱেষ্ট একদম এইটো নাভাবিবা কেতিয়াও আজি কিবা এটা মই ক'লোঁ মই নিজে গিল্টি ফিল কৰিছোঁ আৰু নোকোৱাহেঁতেনো চাগে মই গিল্টি ফিল কৰিলোঁহেঁতেন মই তোমাক এটাই ৰিকুৱেষ্ট কৰিছোঁ যিটো আমাৰ মাজত ফ্ৰেণ্ডশ্বিপটো এটলিষ্ট ৰাখা তুমি ফ্ৰেণ্ডশ্বিপৰ যিখিনি বেৰিয়াৰ হয় তাক মই কেতিয়াও ক্ৰছ নকৰোঁ মই তোমাক প্ৰমিছ কৰিছোঁ আৰু এনেকুৱা হ'বলৈও নিদিওঁ বাট তুমি মোৰ লাইফৰ পৰা এনেকৈ আঁতৰি গ'লে মই চাগে খুব বেছি ভাগি পৰিম আমি ফ্ৰেণ্ডছ হৈ থাকিব পাৰিমনে ৰিহান মই পাৰিম মই সেইটো কেতিয়াও তাৰ পৰা বেলেগকেইটা মোৰ ল'বলৈ নিদিওঁ বেলেগকেইটা ফালে টাৰ্ণ ল'বলৈ মই কেতিয়াও নিদিওঁ সেইখিনি তুমি মোৰ ওপৰত বিশ্বাস ৰাখা আই এম চৰি নাই চৰি ক'ব নালাগে বহুত কাকুতি মিনতিৰ পিছত তাই মান্তি হ'ল ময়ো প্ৰতিশ্ৰুতিবদ্ধ যে যিকোনো দুখৰ মুহূৰ্তত তাই মোক যেতিয়াই বিচাৰে তেতিয়াই পাব আকৌ ৰাতিৰ কোলাত আশ্ৰয় লৈ
কলত ব্যস্ত হৈ পৰোঁ দুয়োজনেই। কিন্তু এইবাৰ অলপ পৃথক। আমি সপোন দেখিছিলোঁ, যদি আমি একে ধৰ্মৰ হ'লো হয় কেনেকৈ তাইক আদৰিলোঁ হয় মোৰ জীৱনত। কিন্তু পিছ মুহূৰ্ততে উপলব্ধি হয় আমিতো কেতিয়াও এক হ'ব নোৱাৰিম, কাৰণ ময়ো নিবিচাৰোঁ তাইৰ ঘৰত তাইৰ প্ৰতি থকা বিশ্বাসত যেন কোনো আঘাত আহে মোৰ বাবে। মই তাইক উপহাৰ হিচাপে কুৰিয়াৰ কৰি প্ৰথম এটা মূৰ্তি দিছিলোঁ ৰাধাকৃষ্ণৰ। তাইও খুব ভাল পাইছিলে। নিজক ভগৱানৰ লগত তুল্য কৰা নাই, কিন্তু কৈছিলোঁ যে তাই মোৰ ৰাধা হয়, মোৰ প্ৰেম, মোৰ সকলো তাই। আৰু কৈছিলোঁ মোৰ যদি ভৱিষ্যতে বিয়া হয় আৰু ভগৱানে যদি মোক এজনী ছোৱালী দিয়ে তাইৰ নাম ৰাখিম মই পৰি। তেনেকৈ মোৰ ভালপোৱা জীয়াই ৰাখিম তাইৰ বাবে। আৰু ৰুটিন প্ৰায় একেই আছিলে। 1-1.5 ঘণ্টা কথা পতাৰ পিছত পঢ়াত বহোঁ, কাৰণ আগত আছে চিভিল ছাৰ্ভিচ মেইনছ এক্সাম। চিভিল ছাৰ্ভিচ মেইনছৰ বাবে বেছি দিন নাছিলে বাবে বেছি সংখ্যক সময় মই পঢ়াত ব্যস্ত হৈ পৰিলোঁ। তথাপিও দিনটোত এবাৰ হ'লেও কথা পাতিছিলোঁ তাইৰ লগত। তাই প্ৰায়ে অনুপ্ৰেৰণা জগাইছিল মোক যাতে মই মেইনছ ক্লিয়াৰ কৰিব পাৰোঁ। আৰু তাইৰ প্ৰতি মোৰ ভালপোৱা এনেকুৱা স্তৰত আছিল যে তাইৰ যিকোনো কামনা মোৰ বাবে কৰণীয় কাৰ্য। ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা আছিল যে মই সেইটো যোগ্যতা অৰ্জন কৰিব পাৰোঁ। এনেকৈয়ে দিন বাঢ়ি গ'ল আৰু মোৰ এক্সামো আৰম্ভ হ'ল। এক্সাম ঠিকেই গ'ল। তাৰ পাছত হয়তো আমি 2-3 বাৰ লগ হ'লোঁ। আৰু সেইদিনাখন 23 মাৰ্চ গধূলি লগৰ ল'ৰা এজনৰ ফোন আহিলে। ক হেল্ল', কি কৰি আছ তই? এই ঘৰতে বহি আছোঁ, কিডাল নকৰি। তই ঘৰতে বহি আছ, তই যে খবৰটো পাইছ নাই? কাৰ? তই মেইনছ ক্লিয়াৰ কৰিলি বে। তই পাৰ্টিটো এতিয়া তোক উঠাই আনিমগে নে কি কৰিম তই সেইটো ক। ক'ত পালি ৰিজাল্ট? অনলাইন। আবে মই ভৰতে চোৱা নাছিলোঁ বে। তোক উঠাই লৈ আহোঁগে। পাৰ্টি হ'ব ন, মই চাই লওঁ আগতে। ৰ তোৰ কথা ইমান বিশ্বাস নকৰোঁ, মই চাই লওঁ। ৰ তই নিজে চাই ল, মই গৈ আছোঁ তোক উঠাবৰ কাৰণে। মই তোক আহি যা তেতিয়াহ'লে, মই চাই লওঁ। থেংক ইউ ভাই। আৰু মই দেৰি নকৰি তাৰ কথাত কিমান সত্যতা আছে তাৰ প্ৰমাণ বিচাৰিবলৈ লিংকটো খুলিলোঁ আৰু দেখিলোঁ যে সঁচাকৈ ৰিজাল্ট দিছে। গোটেই শৰীৰ কঁপিব ধৰিছিল আৰু দেখিলোঁ সি সঁচাই কৈছিল মই মেইনছ ক্লিয়াৰ কৰিলোঁ। আৰু এইবাৰো ইয়াৰ কৃতিত্ব মই তাইক দিব বিচাৰোঁ। হয় জানো, ইয়াত কষ্ট মোৰেই আছিল, কিন্তু কিছুমান ক্ষেত্ৰত এটা লক্ষ্যত উপনীত হ'বলৈ হ'লে এনেকুৱা এটা শক্তিৰ প্ৰয়োজন হয় যাৰ উৎসাহত মানুহে এটা ভাল পৰিণতি লাভ কৰে। আৰু সেইটো সম্পৰ্ক হ'ব পাৰে বন্ধুত্ব, প্ৰেম নাইবা অইন কিবা। এইবাৰ তাইৰে কল আহিলে। এই কোৱা, ৰিজাল্ট দিলে গম পাইছা নাই? দিলে নেকি? কি কৰি আছা? তোমাৰ হেৰিখন দিয়াচোন, এডমিটখন দিয়া, মই চাওঁ অনলাইন। দিয়া জলদি হোৱাটছএপ কৰা। হোৱাটছএপ কৰি আছোঁ। ফাষ্ট। মই চেণ্ডিং। ডান গৈছে। এক ছেকেণ্ড ৰ'বা। মইতো গমেই নাপালোঁ পাই। এক ছেকেণ্ড। কৃষ্ণ কৃষ্ণ। Oh my God, Rihan, you are the best. Congratulations. Thank you. তুমি ক্লিয়াৰ কৰিলা। Thank you. ইমান বেয়া এক্টিং কৰিছা তুমি, কেনেকৈ থেংক ইউ দিছা দেখো। ভাবিছিলোঁ ইয়াতকৈ ভালকৈ কৰিব পাৰিম বুলি, বাট নোৱাৰিলোঁ। তোমাৰ আগতনো কি এক্টিং কৰিব পাৰিম। ৰিজাল্টটো মই আগতে পালোঁ, অলপ আগতে। চৰি। তুমি ইমান ভাল। পাৰ্টি খাবলৈ কেতিয়া আহি আছে কোৱা আকৌ। দিয়া, মোক পাৰ্টি দিবই লাগিব। কেতিয়া আহিবা সেইটো কোৱাটো তোমাৰ কাৰণে বহুতখিনি পচিবল হৈছে। ইছ ৰাম, তুমি ক্ৰেডিট মোক দিয়া বন্ধ কৰিবানে? তুমি আহিবানে? একদম আহিম। তাইৰ এনেকুৱা প্ৰতিক্ৰিয়া তেনেই স্বাভাৱিক আছিল। এটা হাঁহিৰ পৰিৱেশ, আগৰ দৰেই চঞ্চল ফূৰ্তি, হৃদয়ৰ পৰা ওলোৱা মাত। এনেকৈ অলপ কথা পাতি স্বাভাৱিক অৱস্থালৈ আহিলোঁ। ভয়টোৱে আকৌ আৱৰি ধৰিলে, কাৰণ তাই নথকা অৱস্থাত এনেবোৰ হাঁহি থাকিব জানো? ইতিমধ্যে ঘৰতো সেই একে প্ৰতিক্ৰিয়া, সকলোৰে মুখত হাঁহি। আৰু ময়ো এইবোৰতেই নিজৰ সুখ বিচাৰি পাওঁ। সেইখিনি মুহূৰ্তত বন্ধু আৰু ঘৰৰ লগতে উদযাপন কৰিলোঁ। আৰু সকলোৱে শুভকামনা কৰিলে যাতে মই ইয়াৰ পিছৰ অৰ্থাৎ শেষ পৰ্যায়ত যাতে ভাল ফলাফল আনিব পাৰোঁ। চ' ৰিহানে মেইনছো ক্লিয়াৰ কৰিলে। এণ্ড অফক'ৰ্ছ যিমানেই যি নহওক অলপ হ'লেও ক্ৰেডিট পৰিৰো আছিলে। মানে আপুনি যেতিয়া কাৰোবাক ভাল পায়, সেই মানুহজনে যেতিয়া আপোনাক কিবা এটা কৰিবলৈ কয়, আপুনি অট'মেটিকেলি সেই কামটো কৰে। আৰু যদি আপুনি সেই কামটো কৰিব নোৱাৰে বা নকৰে, দস্তুৰমত আপোনাৰ সেই ভালপোৱাখিনি নাই। যেতিয়া আপুনি কাৰোবাক সন্মান কৰে, যেতিয়া আপুনি বহুত বেছি কাৰোবাক ভাল পায়, সেই মানুহজন যাতে আপোনাক লৈ প্ৰাউড ফিল কৰে বা তেওঁৰ চকুত প্ৰাউডনেছটো আপুনি দেখা পায়, সেই কামটো কৰিবলৈ আপুনি যেনেকৈ নহওক চেষ্টা কৰিবই। এণ্ড দেট ইজ হোৱাট ৱাজ বিটুইন ৰিহান এণ্ড পুৰী। পুৰীৰ চকুত নিজৰ সন্মান, নিজৰ ভালপোৱা আৰু নিজকে
প্ৰুভ কৰিবলৈ ৰিহানে ইমানখিনি কৰিলে আৰু ৰিজাল্টটো সেইটো হ'ল সো আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই স্বপ্নাৰ সৈতে পাহি and welcome back to the show weekend special Red FM love story আজি শুনি আছো আধৰুৱা এটি প্ৰণয় ৰিহানৰ ষ্টৰী আগলৈ লিখিছে আগৰ নিচিনাকৈ সেইদিনা ৰাতিও তাইৰ কল আহিলে হাই হেল্ল' হাই হেল্ল'তে গম পাইছো ভাগৰি গৈছে নাচি চাও নেকি পিছে পাৰ্টি বহুত উৎপাত কৰিছে মোৰ অৱস্থা বেয়া কৰি দিছে অবভিয়াছলি তাহাত চাগে কিমান হেপী তুমি মেইনছ ক্লিয়াৰ কৰিলা ফ্ৰেণ্ডৰ মাজত চিভিল মিছ কৰিছো তুমি নাই উপায় নাই আৰু একচুৱেলি ডিনাৰটো নাই কৰিবলৈ মন যোৱা নাই কিবা এটা মনটোৱে ভাল লাগি থকা নাই কি হ'ল আকৌ এবাৰ মই কিবা কৰিলো তুমিনো কি কৰিবা ৰিহান তেতিয়াহ'লে কোনে কি কৰিলে তোমাৰ লগত কোৱা পিটু কৰি দিওঁ তাক নিয়তিয়ে কৰিলে যিখিনি কৰিব লাগে আচলতে ৰিহান মই বহুত উইক হয় মই ইম'চনেলি একদম ষ্ট্ৰং ছোৱালী নহয় আৰু ইমানখিনি যিখিনি এতিয়া এক্টিং কৰি আছোঁ সেইটো হয়তো পিছলৈ মই এক্টিং কৰিব নোৱাৰা হৈ যাম বহুত বেছি ভাল পাই পেলাইছোঁ তোমাক এইটোও জানো যে এইটো কেতিয়াও সম্ভৱেই নহয় তোমাৰ লগত কিন্তু ক'ৰবাত নহয় ক'ৰবাত নিজকে কণ্ট্ৰলো কৰিব পৰা নাই পিছলৈ হয়তো মই একেবাৰে ব্ৰকেন শ্বেটাৰ্ড হৈ যাম আৰু নিজক চম্ভালিব নোৱাৰিম আৰু সেইটো হ'লে হয়তো মোৰ মা দেউতাও একদম শ্বেটাৰ্ড হৈ যাব বিকজ আমি দুইটা বহুত মেচিয়ৰ্ড আৰু আমি জানো যে এইটো কেতিয়াও সম্ভৱ নহয় চ' সেইকাৰণে আজি হ'ব একো নাই ইমান দুখ কৰিব নালাগে তুমি মই জানোৱেই মই অলৰেডি প্ৰিপেয়াৰ্ড হৈ আছিলোঁ যিকোনো মুহূৰ্ততে তোমাৰ পৰা এনেকুৱা ফোন এটা আহিব পাৰে বুলি বাট একো নাই তুমি মোক ভাল পাইছিলা যিখিনি সময় মোৰ লগত আছিলা থেংক ইউ ছ' মাছ থেংক ইউ ফৰ বিং উইথ মি একো নাই বাট লাইফটো ন সেনেকুৱা আৰু কি ক'বা কোনো পাৰ্মানেণ্ট নহয় বাট তুমি সদায় মোৰ মনত থাকিবা অঁ মই উইক হ'ম মই দুৰ্বল হ'ম বাট তোমাৰ আগত মই সেইখিনি নাদেখাওঁ কাৰণ তুমি উইক হ'লে মোৰ আটাইতকৈ বেছি দুখ লাগিব ঠিক আছে মই নিজে হেণ্ডেল কৰি ল'ম মেনেজ কৰি ল'ম বাট ট্ৰাই কৰিম হেপী থাকিবলৈ অফক'ৰ্ছ এদিন পাৰিম তুমি ভালকৈ থাকিবা তোমাৰ ভাল হ'লেই ক'বই পৰা নাই লাগি থৈছে তোমাৰ ভাল হ'লে মোৰ ভাল আৰু সেইটোৱে I'll miss you, Rihan. মিছ ইউ টু টেক কেয়াৰ পাহিবা এইবাৰ তাইৰ সিদ্ধান্ত বহুত কঠোৰ আছিলে ময়ো অনুভৱ কৰিছিলোঁ তাইৰ কথাত কোনো কৃত্ৰিমতা নাছিল মোৰ পৰি যে এতিয়া নাই মোৰ লগত গতিময় জীৱনৰ আৰডাল হেৰাই গ'ল কোনো নাই কাষত হেৰুৱাখিনি বিচাৰি দিবলৈ এছাতি মলয়াৰ দৰে আহিছিল আৰু আঁতৰি গ'ল পচোৱা ৰূপ লৈ মোৰ যন্ত্ৰণাক নেওচি কিয় আঁতৰি গ'ল মোৰ জীৱনৰ পৰা নীৰৱে কাক দুখ দিম নিজক নে ভাগ্যক বিগত কেইমাহ যেন একেধাৰে চলি থকা উৎসৱৰ অন্ত পৰিল সকলোবোৰ সেৰেঙা হৈ পৰিল জীৱনৰ তাইহীনতাৰ বাবে আজি মই সঁচাকৈয়ে অনুতপ্ত তাইক ভালপোৱা কথা কোৱাই নহ'ল যে কিমান ভাল পাওঁ তাইৰ প্ৰতিটো কথাই কিমান প্ৰভাৱ পেলায় মোৰ জীৱনত সময়ৰ প্ৰবাল সোঁতে আহি আজি আঁতৰাই নিলেহি তাইক বহু দূৰণিলৈ গুচি গ'ল তাই মাথো ৰৈ গ'ল মনতে নীৰৱে সাঁচি থোৱা কাজল ৰঙী চকুজুৰিৰ এখনি ভাৱনাৰ সাগৰ য'ত প্ৰতিক্ষণে মই উটি ভাহি ফুৰিব পাৰোঁ দূৰ দিগন্তলৈ আশা থাকিল ভগৱানে যাতে মোৰ প্ৰাপ্তিৰ সুখখিনিও আৱশ্যক হ'লে তাইক দিয়ে চ' এয়া আছিলে আজি ৰিহানৰ ষ্টৰী আধৰুৱা এটি প্ৰণয়ে ৰিহান কেতিয়াবা এনেকুৱা লাগে কিয় মানে এবাৰ চেষ্টা কৰি চাব পাৰিলা হয় নেকি ঘৰত কৈ পৰিও যদি ঘৰত ক'লে হয় তাৰ পিছ মুহূৰ্ততে আকৌ ভাবোঁ নাই অবভিয়াছলি তোমালোকে জানা গতিকে সেইকাৰণে ইমান মেচিয়ৰ্ডলি আৰু ইমান ডাঙৰ ডিচিশ্যন এটা ল'লা কেতিয়াবা এনেকুৱা হৈ যায় ইউ ৰান আউট অফ ৱৰ্ডছ আৰু আজি ষ্টৰীটো এনেকুৱাই হৈছে মোৰ একো শব্দই নাই আচলতে তোমাক মই কি বুলি সান্তনা দিওঁ বা কি বুলি কওঁ যিটো শুনি হয়তো তুমি অকণমান সকাহ পাবা বা ভাল পাবা কিন্তু এটা কথা মই জানো আৰু আজি যিয়ে তোমাৰ ষ্টৰী শুনিছে তোমাৰ বাবে সকলোৰে সন্মান বহুত বেছি বাঢ়ি গ'ল হয়তো আজি তোমাক পাৰ্চনেলি আমি কোনেও চিনি নাপাওঁ কিন্তু তোমাৰ প্ৰতি যিখিনি সন্মান প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে লাভ ষ্টৰীটো শুনিলোঁ বহুত বেছি বাঢ়ি গ'ল
তুমি য'তেই থাকা সুখত থাকা আৰু আজি যিমানখিনি মানুহে তোমাৰ ষ্টৰি শুনিছে আই এম চিয়'ৰ চবেই এইটোৱে উইছ কৰিব যে তুমি য'তেই থাকা সুখত থাকা চ' আই এম চিয়'ৰ যে তোমাৰ লাভ ছাকচেছফুল হ'ল বিকজ তুমি ইমান সুন্দৰকৈ তোমাৰ প্ৰেমক আগুৱাই লৈ গ'লা সন্মানেৰে সেইকাৰণে হয়তো আজি ইমান মানুহে তোমাক উইছ কৰিছে বা তোমাৰ প্ৰতি ইমান ভাল ভাল ভাইবছ পঠিয়াইছে চ' আই এম চিয়'ৰ তোমাৰ লাইফত কেতিয়াও একো বেয়া হ'ব নোৱাৰে ইউ উইল ফাইণ্ড এ লাভ which will be so beautiful যে তুমি সব পাহৰি যাবা and then you will be grateful that love has found you finally. So I wish you all the best Rehan and congratulations তুমি ইমান successfully তোমাৰ প্ৰেমটোক with respect আগুৱাই লৈ গ'লা তাৰ বাবে অশেষ ধন্যবাদ and I really thank you for keeping this respect in love alive and I wish you all the best. Vele asale ajir story আধৰুৱা এটি প্ৰণয়ে আপুনি আপোনাৰ ষ্টৰিসমূহ আমালৈ পঠিয়াই থাকিব ভিডিঅ'টিৰ শেষত আপুনি ঠিকনাটি পাব নোট ডাউন কৰি পঠিয়াই দিব আৰু যদি বৰ্তমান আপুনি ৰেড এফএমত টিউন কৰি আছে তেতিয়াহ'লে ৰেড এফএম SMS ইউটিউব চেনেলটি লৈ যাব আৰু তাত আপুনি ঠিকনাটি পাব ভিডিঅ'টিৰ শেষত এইখিনিতে আৰু এটা কথা আপোনালোকে ভিডিঅ'সমূহত যিবোৰ কমেণ্ট কৰে বা মোলৈ প্ৰশ্ন যিবোৰ আগবঢ়ায় সেইসমূহৰ উত্তৰ লৈ মই অতি সোনকালে ইউটিউব লাইভ ছেগমেণ্ট এটা আৰম্ভ কৰিম চ' আপোনাৰো যদি কিবা সুধিবলগীয়া বা কিবা ক'বলগীয়া আছে ষ্টৰিটোৰ ওপৰত বা ইন জেনেৰেল আপুনি #RJPahi Love Story বুলি আপুনি কমেণ্টছবোৰ কৰা ষ্টাৰ্ট কৰক আৰু অতি সোনকালে মই আপোনাৰ কমেণ্টছসমূহ পঢ়ি এটা ইউটিউব লাইভ ছেগমেণ্ট ষ্টাৰ্ট কৰিম চ' এতিয়া বিদায় লৈছোঁ এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম Until then, do fall in love. It's a great feeling. You will get to learn a lot. And always remember, I love you. 93.5 Red FM, बजाते रहो. 93.5 बजाते रहो.